নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 12 এপ্ৰিল আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ দৰে মুছলমানৰ পক্ষত থিয় দিয়ক অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৱাকফ সংশোধনী আইনৰ বিৰুদ্ধে পুনৰ উত্তাল সমগ্ৰ অসম মুছলমানক দুৰ্বল কৰিবলৈ চৰকাৰে উচ্ছেদ কৰে মাদ্ৰাছা ভাঙে ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ সকলোৱে নিজৰ অধিকাৰক লৈ মাত মাতিব পাৰে বাৰে বাৰে মুছলমানক চৰকাৰে আঘাত কৰি উন্নয়ন কাহিনীৰ ষড়যন্ত্ৰ ৰচে ৰাজপথৰ আন্দোলনৰ সমান্তৰালকৈ আমি সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ম মমতা বেনাৰ্জী যিদৰে মুছলমানৰ কাষত থিয় দিছে হিমন্ত বিশ্ব শৰ্মায়ো মুছলমানক সমৰ্থন কৰক বিজেপি চৰকাৰ থকালৈকে মুছলমানৰ ওপৰত চলিয়ে আছে অত্যাচাৰ ডেকিয়াজুলিত জুম্মা নামাজ আদায় কৰি নেমচুৰ গৰ্জন ৱাকফ সংশোধনী আইনৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যজুৰি এতিয়া তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী মুছলমান ৰাইজৰ আৰু আনপিনে জুম্মা নামাজ আদায় কৰি হুক হুকাই কান্দিলে শ শ নামাজীয়ে আল্লাহেই শেষ ভৰসা এতিয়া লাখ লাখ মুছলমান ৰাইজৰ জুম্মা নামাজ আদায় কৰি মুছলমান ৰাইজৰ দুৱা ৱাকফ আইন বাতিল কৰাৰ বাবে এই দুৱা জুম্মা নামাজ আদায় কৰি হুক হুকাই কান্দিলে নামাজি ৱাকফ আইন বাতিলৰ বাবে আল্লাহেই এতিয়া শেষ ভৰসা মুছলমানৰ দেশজুৰি জুম্মা নামাজ আদায় কৰি প্ৰতিবাদৰ এক পৃথক ছবি হাইলাকান্দিত কান্দি কান্দি দুৱা কৰিলে মুছলমান ৰাইজে নিজৰ অধিকাৰৰ বাবে নামাজৰ সময়ত কান্দি উঠিল শ শ নামাজি দেশৰ বিভিন্ন প্ৰান্তত ৱাকফ আইন বাতিলৰ দাবীত হাজাৰ হাজাৰ লোকৰ প্ৰতিবাদকাৰীক কঠোৰ হাতেৰে দমন কৰিছে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে প্ৰতিবাদকাৰীক আৰক্ষীয়ে আটক কৰিছে শ শ প্ৰতিবাদকাৰী ৰাইজক জুম্মা নামাজ আদায় কৰি এইবাৰ ৱাকফ আইনৰ বিৰুদ্ধে হুক হুকাই কান্দি উঠিল লাখ লাখ মুছলমান ৰাইজ আৰু যোৱাকালি জুম্মা নামাজ আদায় কৰাৰ পিছতেই লাখ লাখ মুছলমান ৰাইজৰ প্ৰতিবাদত কঁপিছে বৰাক জুম্মা নামাজ আদায় কৰি বিজেপি চৰকাৰৰ বিৰুদ্ধে ভয়ংকৰ প্ৰতিবাদী কাৰ্যসূচী লাখ লাখ মুছলমান ৰাইজৰ প্ৰতিটো মছজিদত জুম্মা নামাজ আদায় কৰি যোৱাকালি প্ৰতিবাদ হাজাৰ হাজাৰ মুছলমানৰ প্ৰতিবাদত কঁপিছে বৰাকৰ প্ৰতিটো প্ৰান্তত প্ৰতিবাদ ইছলাম বিৰোধী আইন কেতিয়াও মানি নোলোৱাৰ হুংকাৰ মুছলমান ৰাইজৰ আল্লাহু আকবৰ ধ্বনি দি মছজিদত মুছলমানৰ গৰ্জন দেখিবলৈ পোৱা গৈছে শিলচৰ কাটিগড়া ধলাই উদৰবন্দৰ হাজাৰ হাজাৰ মুছলমানৰ প্ৰতিবাদ 16 এপ্ৰিলত আছে ৱাকফ আইনক লৈ প্ৰথমটো শুনানি ন্যায়ালয়ত আল্লাহৰ সম্পত্তি চৰকাৰক এৰি দিয়া আইন মানি লোৱা নহ'ব বিজেপি চৰকাৰক ভয় নকৰি প্ৰতিবাদ অব্যাহত ৰখাৰ সকিয়নি মুছলমান ৰাইজৰ একত্ৰিত হৈছে সকলো মুছলমান সংগঠনসমূহ প্ৰতিটো মছজিদত জুম্মা নামাজ আদায় কৰিয়েই যোৱাকালি হাজাৰ হাজাৰ মুছলমান ৰাইজৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে ৱাকফ আইনৰ বিৰুদ্ধে আৰু আনপিনে ৱাকফৰ বিৰুদ্ধে লাইটছ অফ প্ৰতিবাদ কৰিব কোটি কোটি মুছলমানে এক নতুন পদ্ধতিৰে এতিয়া ৱাকফ আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ সাজু হৈছে মুছলমান ৱাকফৰ বিৰুদ্ধে লাইট অফ কৰি প্ৰতিবাদ কৰিবলৈ সাজু কোটি কোটি মুছলমান সকলো অন্ধকাৰ কৰি কলা আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব দেশৰ মুছলমানে AIMPLBৰ আহ্বানৰ অভিনৱ প্ৰতিবাদ কৰিবলৈ সাজু হৈছে মুছলমান 30 এপ্ৰিলত নিশা আধা ঘণ্টা লাইট অফ কৰি বিশেষ প্ৰতিবাদৰ বাবে সাজু মুছলমান 30 এপ্ৰিলত নিশা 9 বজাত আৰম্ভ হ'ব মুছলমানৰ এই লাইট অফ প্ৰতিবাদ সকলো সংখ্যালঘুক নিজৰ বাসগৃহ মছজিদৰ লাইট অফ কৰিবলৈ আহ্বান লাইট অফ কৰি মৌন প্ৰতিবাদ কৰাৰ আহ্বান অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল' বৰ্ডৰ সৈয়দ কাছিম ৰছুল ইলিয়াছৰ এই আহ্বান ভাৰতৰ মুছলমানলৈ ৱাকফ আইনৰ বিৰুদ্ধে এই অভিনৱ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে মুছলিম পাৰ্চনেল ল' বৰ্ডে 30 এপ্ৰিলত লাইট অফ কৰি কৰা হ'ব প্ৰতিবাদ ৱাকফৰ বিৰুদ্ধে ৰাজপথত এতিয়াৰে পৰা কৰিব নোৱাৰিব প্ৰতিবাদ মুছলমানৰ প্ৰতিবাদৰ মাজতেই কঠোৰ হৈ পৰিছে প্ৰশাসন জাৰি কৰা হৈছে 163 ধাৰা কোনো লোকে উলিয়াব নোৱাৰিব প্ৰতিবাদী সমদল কৰিব নোৱাৰিব প্ৰটেষ্ট প্ৰতিবাদকাৰীয়ে কৰিব নোৱাৰিব পথ অৱৰোধ কঠোৰ হৈ পৰিছে প্ৰশাসন একে স্থানত 5 জন লোকৰ সমাগমত জাৰি কৰা হৈছে নিষেধাজ্ঞা মুছলমানৰ প্ৰতিবাদৰ মাজতেই কঠোৰ হৈ পৰিছে প্ৰশাসন শিৱসাগৰত 163 ধাৰা জাৰি কৰা হৈছে প্ৰশাসনৰ ফালৰ পৰা
5 জনতকৈও অধিক ব্যক্তিৰ সমাগমত নিষেধাজ্ঞা জাৰি কৰিছে শিৱসাগৰ প্ৰশাসনে প্ৰতিমূৰ্তি দাহ পথ অৱৰোধ জ্বলনশীল পদাৰ্থ জ্বলোৱা মাৰাত্মক অস্ত্ৰ আৰু ৰাজহুৱা সম্পত্তি ধ্বংসৰ ওপৰত নিষেধাজ্ঞা জাৰি ব্যৱসায় প্ৰতিষ্ঠান কাৰ্যালয় আদিৰ পৰা বৰঙণি সংগ্ৰহত নিষেধাজ্ঞা জাৰি কৰা হৈছে এই নিৰ্দেশনা অমান্য কৰিলে হ'ব বিপদ ভাৰতীয় ন্যায় সংহিতা 223 ধাৰাৰ অধীনত হ'ব এই শাস্তি কোনো লোকে উলিয়াব নোৱাৰিব প্ৰতিবাদী সমদল শিৱসাগৰত কঠোৰ হৈ পৰিছে প্ৰশাসন আন এটা ব্ৰেকিং নিউজ কংগ্ৰেছত প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত মনোনয়ন দাখিলক লৈ উত্তপ্ত পৰিস্থিতি নগাঁৱৰ ৰাজীৱ ভৱনত এই অপ্ৰীতিকৰ পৰিস্থিতি দেখিবলৈ পোৱা গৈছে পঞ্চায়ত নিৰ্বাচনক লৈ কংগ্ৰেছত স্পষ্ট হৈছে দলীয় সংঘাত মনোনয়ন দাখিলৰ সময়তেই উত্তপ্ত নগাঁও জিলা আয়ুক্ত কাৰ্যালয় এটা পঞ্চায়ততেই দুজনকৈ প্ৰাৰ্থীক প্ৰাৰ্থিত্ব দিয়াক লৈ উত্তপ্ত পৰিস্থিতি সাংসদ প্ৰদ্যুৎ বৰদলৈক চোৰ আখ্যা দিলে প্ৰাৰ্থীয়ে ডাবল টকাত প্ৰাৰ্থীক টিকট প্ৰদানৰ গুৰুতৰ অভিযোগ উত্থাপন কংগ্ৰেছৰ বিৰুদ্ধে হলগুৰি গাঁও পঞ্চায়তৰ প্ৰাৰ্থিত্ব প্ৰথমে দিয়া হৈছিল বেলেগক পিছে অৱশেষত মনোনয়ন দাখিল কৰিবলৈ আহিল হাফিজুল ইছলামে মনোনয়নৰ দাখিল কৰিবলৈ অহাৰ সময়তেই উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীৰ প্ৰচণ্ড ধমক পঞ্চায়ত নিৰ্বাচনক লৈ কংগ্ৰেছত স্পষ্ট হৈছে দলীয় সংঘাত কংগ্ৰেছত এতিয়া কেৱল মাৰপিটৰ ঘটনা আন এটা গুৰুত্বপূৰ্ণ খবৰ অহা 2 আৰু 7 মেত ৰাজহুৱা বন্ধ ঘোষণা কৰা হৈছে বন্ধ থাকিব সকলো চৰকাৰী কাৰ্যালয় শিক্ষা অনুষ্ঠান বিত্তীয় অনুষ্ঠান পঞ্চায়ত নিৰ্বাচনৰ বাবে জিলাই বন্ধ ঘোষণা কৰা হৈছে 2 মেত ৰাজ্যত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন 2 মেত তিনিচুকীয়া ডিব্ৰুগড় চৰাইদেউ মাজুলী শিৱসাগৰ যোৰহাট গোলাঘাট ধেমাজি লখিমপুৰ শোণিতপুৰ বিশ্বনাথ কাছাৰ হাইলাকান্দি শ্ৰীভূমিত বন্ধ ঘোষণা কৰা হৈছে প্ৰশাসনৰ ফালৰ পৰা 7 মেত অসমত অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন ধুবুৰী দক্ষিণ শালমাৰা বঙাইগাঁও গোৱালপাৰা বৰপেটা বজালী নলবাৰী কামৰূপ মেট্ৰ' হোজাই নগাঁও মৰিগাঁও দৰঙত 7 মেত বন্ধ ঘোষণা কৰিছে প্ৰশাসনে 2 আৰু 7 মেত ৰাজহুৱা বন্ধ ঘোষণা কৰা হৈছে পঞ্চায়ত নিৰ্বাচনৰ বাবে 2 আৰু 7 মেত অসমত বন্ধ থাকিব সকলো ধৰণৰ শিক্ষা অনুষ্ঠান ব্যৱসায়িক প্ৰতিষ্ঠান আন এটা গুৰুত্বপূৰ্ণ খবৰ মুছলমানক প্ৰতাৰণা কৰিছে বিটিচিৰ 2 সাংসদে ৰাজপথ কপাবলৈ সাজু অসমৰ 1.5 কোটি মুছলমান লোক মুছলমানক প্ৰতাৰণা কৰিছে বিটিচিৰ 2 সাংসদে প্ৰমোদ বড়োৰ UPPL দলে মুছলমানৰ ঐতিহ্য ধ্বংসকাৰী আইনৰ পক্ষত মুছলমান বিৰোধী চৰিত্ৰ উদঙাইছে জয়ন্ত বসুমতাৰী ৱাকফ আইনক লৈ 14 এপ্ৰিলত গুৱাহাটীত সাব্যস্ত কৰা হ'ব উত্তাল প্ৰতিবাদ হাজাৰ প্ৰতিবাদকাৰীয়ে অংশ ল'ব এই প্ৰতিবাদী কাৰ্যসূচীত মৰ্যাদা সহকাৰে জীয়াই থাকিব লাগিব মুছলমান লোকসকল বিজেপিক মুছলমানৰ অধিকাৰ কাঢ়ি নিবলৈ দিয়া নহ'ব বুলি হুংকাৰ প্ৰদান প্ৰয়োজনত ৰাজপথত নামিব অসমৰ 1.5 কোটি মুছলমান ৰাইজ ৱাকফ আইনক লৈ ABMCৰ এই বিস্ফোৰণ বিজেপি চৰকাৰক সকিয়নি মুছলমানক প্ৰতাৰণা কৰিছে বিটিচিৰ 2 সাংসদে অসমৰ প্ৰতিগৰাকী মুছলমান লোক এতিয়া ওলাই আহিছে 1.5 কোটি মুছলমান লোক একত্ৰিত হৈ কাইলৈ ক্ষমা কৰিব 14 এপ্ৰিলত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব গুৱাহাটী মহানগৰীত ৱাকফ আইনৰ বিৰুদ্ধে ABMCৰ এই হুংকাৰ বিজেপি চৰকাৰক মুছলমানেই ইংৰাজক খেদিছে মুছলমানে ওপৰাব বিজেপিৰ কুশাসন ৱাকফ আইনৰ বিৰুদ্ধে নেমচুৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে মুছলমানে যদি ইংৰাজক খেদিব পাৰিছে তেন্তে ৱাকফো বাতিল কৰিব পাৰিব ৱাকফ আইনৰ বিৰুদ্ধে নেমচুৰ পুনৰ বিশাল প্ৰতিবাদ ডেকিয়াজুলিত নেমচুৰ বিশাল প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ ৱাকফৰ বিৰুদ্ধে ৱাকফ আইনক লৈ বিজেপিক তীব্ৰ আক্ৰমণ নেমচুৰ কোনো কাৰণতেই ৱাকফ আইন মানি নোলোৱাৰ হুংকাৰ নেমচুৰ মুছলমানে ইংৰাজক খেদিব পাৰিছে মুছলমানে ওপৰাব বিজেপিৰ কুশাসন বিজেপিয়ে মুছলমান লোকসকলৰ মাদ্ৰাসা ভাঙিছে বিজেপিয়ে মছজিদ ভাঙিছে বিজেপিয়ে কেৱল টাৰ্গেট কৰিছে মুছলমানৰ খাদ্যক লৈ ৰাজনীতি কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে এতিয়া মুছলমানৰ সম্পত্তি হস্তগত কৰিছে বিজেপিয়ে কোনো কাৰণতে ৱাকফ সংশোধনী আইন মানি লোৱা নহ'ব বুলি হুংকাৰ প্ৰদান কৰিছে নেমচুৱে বিজেপিক
নিৰ্বাচনৰ প্ৰাকখনত মহা বিপদত কিংমেকাৰ নীতিশ কুমাৰ এইবাৰ জেডিইউ ত্যাগ কৰিব মুজাহিদ আলমে ইজনৰ পিছত সিজন জ্যেষ্ঠ নেতাই এতিয়া এৰিছে নীতিশ কুমাৰৰ জেডিইউ দল মুঠতে ৱাকফ আইনক সমৰ্থন কৰি নিজৰ ভৰিতেই যেন কুঠাৰ মাৰিলে নীতিশ কুমাৰে ইজনৰ পিছত সিজন জ্যেষ্ঠ নেতাৰ দল ত্যাগ বিহাৰ নিৰ্বাচনৰ প্ৰাকখনত পুনৰ নীতিশ কুমাৰৰ জেডিইউত লাগিছে হাহাকাৰ ৱাকফ আইনক সমৰ্থন কৰাৰ পিছতেই জেডিইউত ভাঙোন আৰম্ভ এবাৰ মুছলিম নেতা মুজাহিদ আলমে কাষ চাপিছে সৰ্বোচ্চ ন্যায়ালয়ৰ ৱাকফ আইনক সমৰ্থন কৰাৰ পিছতেই কাষ চাপিছে সৰ্বোচ্চ ন্যায়ালয়ৰ ইজনৰ পিছত সিজন নেতাই ত্যাগ কৰিছে নীতিশ কুমাৰৰ সংগ ৱাকফ আইন বাতিলৰ দাবীৰে সৰ্বোচ্চ ন্যায়ালয়ত আবেদন মুজাহিদ আলমৰ প্ৰতিশ্ৰুতি দিও লাখ লাখ মুছলমানক প্ৰবঞ্চনা কৰাৰ অভিযোগ নীতিশ কুমাৰৰ বিৰুদ্ধে পূৰ্বে ৫জনকৈ নেতাই ত্যাগ কৰিছে নীতিশ কুমাৰৰ জেডিইউ দল নাদিম আখতাৰ ৰাজু নয়াৰ প্ৰভিজ সিদ্দিকী আলিক মহম্মদ শাহনৱাজ মালিক আৰু মহম্মদ কাছিম আনচাৰিয়া ত্যাগ কৰিছিল নীতিশ কুমাৰৰ সংগ ইজনৰ পিছত সিজন নেতাৰ দল ত্যাগে এতিয়া হাহাকাৰ লগাইছে এনডিএৰ কিংমেকাৰ তথা বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ দল জেডিইউ মুঠতে ৱাকফ আইনক সমৰ্থন কৰি বিপদত নীতিশ কুমাৰ পৰৱৰ্তী খবৰ মেট্ৰিকৰ ফলাফলে উদঙালে শিক্ষা ব্যৱস্থাৰ প্ৰকৃত ছবি এক বিশেষ তথ্য পোহৰলৈ আহিছে মেট্ৰিকৰ ফলাফল ঘোষণাৰ পিছতেই উদঙালে শিক্ষা ব্যৱস্থাৰ প্ৰকৃত ছবি আসল ছবি এতিয়া আহি পৰিছে পৰীক্ষাত অৱতীৰ্ণ হৈছিল 4,22,000 পৰীক্ষাৰ্থী পৰীক্ষাত উত্তীৰ্ণ হ'ল কেৱল মাত্ৰ 2,70,000 পৰীক্ষাৰ্থী প্ৰায় 1,50,000ৰো অধিক শিক্ষাৰ্থী এইবাৰ অনতীৰ্ণ হৈছে পাছ কৰিব পৰা নাই 1.5 লাখতকৈও অধিক শিক্ষাৰ্থী উত্তীৰ্ণৰ হাৰ 63.98% যোৱা বৰ্ষতকৈ বহুত কম লাখৰ ঘৰত শিক্ষাৰ্থী অনতীৰ্ণ হোৱাৰ কাৰণ কি লাখৰ ঘৰত শিক্ষাৰ্থী অনতীৰ্ণ হোৱাৰ কাৰণ বিশ্লেষণ কৰিবনে শিক্ষা বিভাগে চৰম ব্যৰ্থতা দেখিবলৈ পোৱা গৈছে শিক্ষা বিভাগৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ বিপদত ভাল ফলাফল কৰিব নোৱাৰা বিদ্যালয় মেট্ৰিকত ভাল ৰিজাল্ট কৰিব নোৱাৰা বিদ্যালয়লৈ এবাৰ কঠোৰ নিৰ্দেশনা বিপদত পৰিছে মেট্ৰিকত বেয়া ৰিজাল্ট কৰা বিদ্যালয়সমূহ কঠোৰ হৈ পৰিছে ৰাজ্যৰ শিক্ষা বিভাগ সেই বিদ্যালয়সমূহৰ বিৰুদ্ধে মেট্ৰিকত ভাল ফলাফল কৰিব নোৱাৰা বিদ্যালয় শিক্ষকসকললৈ কঠোৰ নিৰ্দেশনা ফলাফল বেয়া হোৱাৰ কাৰণ জনাব লাগিব শিক্ষা বিভাগক ইতিমধ্যে জাননী জাৰি কৰা হৈছে এছএছএলচিৰ উত্তীৰ্ণৰ হাৰ 25%তকৈ কম বিদ্যালয়ক লৈ জাননী গুৱাহাটীৰ 5খন বিদ্যালয়লৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে শিক্ষা বিভাগৰ ফালৰ পৰা মুঠতে যোৱাকালি ঘোষণা কৰা হ'ল বহু প্ৰত্যাশিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল মেট্ৰিকত বেয়া ফলাফল কৰা বিদ্যালয়সমূহক লৈ কঠোৰ ৰাজ্যৰ শিক্ষা বিভাগ পৰৱৰ্তী খবৰ বিৰোধী ঐক্য নহয় কংগ্ৰেছ কেতিয়া হ'ব ঐক্যবদ্ধ পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে বহুদা বিভক্ত কংগ্ৰেছ দল কংগ্ৰেছে যেন শিক্ষা নলয় নিৰ্বাচনত পৰাজয় হোৱাৰ পিছতো ক্ষমতাৰ বিকেন্দ্ৰীকৰণ নে দুৰ্নীতিৰ বিকেন্দ্ৰীকৰণ বংগৰ যুঁজত বিধ্বস্ত কংগ্ৰেছে মূৰ দাঙিব পাৰিবনে পুনৰ সেই একেই চৰ্চা আহি পৰিছে যে বাৰে বাৰে নিৰ্বাচনত মুখ থেকেচা খোৱাৰ পিছতো কিয় কংগ্ৰেছ দলে মিত্ৰতা কৰি নিৰ্বাচন নেখেলে পঞ্চায়ত নিৰ্বাচনত পুনৰ নকল বিৰোধী ঐক্যৰ মিত্ৰতা এবাৰ কংগ্ৰেছেই অকলেই পঞ্চায়ত নিৰ্বাচন খেলিব এতিয়া প্ৰশ্ন উত্থাপন হৈছে পঞ্চায়ত নিৰ্বাচন যদি কংগ্ৰেছে অকলেই খেলিব তেন্তে আগন্তুক 2026 চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছে সঁচাই মিত্ৰতা কৰিবনে কংগ্ৰেছে ভাৰতৰ বিভিন্ন ৰাজ্যত পৰাস্ত হোৱাৰ পিছতো সেই নিৰ্বাচনসমূহৰ পৰা কিয় শিক্ষা নলয় কংগ্ৰেছ দলৰ বিৰুদ্ধে যোৱাকালিও সৰব হৈছিল শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ জানিব নোৱাৰিব চৰকাৰী আঁচনিৰ সুবিধা লোৱা মন্ত্ৰী পত্নীৰ নাম জানিব নোৱাৰিব দুৰ্বল দলং নিৰ্মাণ কৰা ঠিকাদাৰৰ নাম ডাটা প্ৰটেকশ্যনৰ নামত তথ্যৰ অধিকাৰক নিষেধ কৰাৰ চেষ্টা বিজেপিৰ আৰটিআইক ভেঙুচালি কৰি মোদী চৰকাৰৰ নতুন আইন এতিয়াৰে পৰা আপুনি জানিব নোৱাৰিব কোনো ধৰণৰ তথ্য গাপ দিয়াৰ নতুন কৌশল কেন্দ্ৰীয় চৰকাৰৰ বিৰোধীৰ অভিযোগ পাবনে মান্যতা জানিব নোৱাৰিব চৰকাৰী আঁচনিৰ সুবিধা লোৱা মন্ত্ৰী পত্নীৰ নাম যদি কোনোবা মন্ত্ৰীৰ পত্নীয়ে চৰকাৰী আঁচনিৰ সুবিধা লৈ আছে তেন্তে আপুনি গম নাপাব কিয়নো এইবোৰ
প্ৰাইভেচি প্ৰটেকশ্যন কৰিব বিজেপি চৰকাৰে। বিজেপি চৰকাৰৰ এই নতুন কৌশল ডিজিটেল পাৰ্চনেল ডাটা প্ৰটেকশ্যনৰ নামত এইসমূহ অধিকাৰ খৰ্বগ্ৰস্ত কৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে। তাৰ পিছতেই বিজেপি চৰকাৰৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে অসমৰ যোৰহাটৰ কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে। বিজেপি চৰকাৰক কঠোৰ সমালোচনা গৌৰৱৰ। আন এটা গুৰুত্বপূৰ্ণ খবৰ, পঞ্চায়ত নিৰ্বাচনৰ বাবে সক্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। কিমান ৰেডি কৰিব মুখ্যমন্ত্ৰী শৰ্মায়ে? পঞ্চায়ত নিৰ্বাচনৰ বাবে সক্ৰিয় হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ৰাজ্যৰ ভিন্ন প্ৰান্তত নিৰ্বাচনী প্ৰচাৰ চলাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে। পঞ্চায়ত নিৰ্বাচনক লৈ সক্ৰিয় বিজেপি। কেইবাটাও নিৰ্বাচনী ৰেলীত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পঞ্চায়ত নিৰ্বাচনৰ বাবে ২৭টাকৈ নিৰ্বাচনী ৰেলীত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিজেপিৰ হৈ সক্ৰিয়ভাৱে নিৰ্বাচনী প্ৰচাৰ চলাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আনহাতে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াইও চলাব মাৰাথান প্ৰচাৰ পঞ্চায়ত নিৰ্বাচনক লৈ। দিলীপ শইকীয়াই অংশগ্ৰহণ কৰিব ৫০ৰো অধিক নিৰ্বাচনী প্ৰচাৰ সভাত। উল্লেখযোগ্য যে আগন্তুক ২ আৰু ৭ মে'ত দুটা পৰ্যায়ত ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়তৰ নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনক লৈ সক্ৰিয় হৈ পৰিছে বিজেপি। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা গুৰুত্বপূৰ্ণ খবৰ, পুটিনৰ ভয়ংকৰ অভিসন্ধি। ৰাছিয়াৰ হৈ যুদ্ধত নমাইছে চীনৰ নাগৰিকক। ইউক্ৰেইনৰ বিৰুদ্ধে চীনৰ নাগৰিকক যুদ্ধত নমাইছে নেকি ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে? পোহৰলৈ আহিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ ভয়ংকৰ অভিসন্ধি। ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধত নমাইছে চীনৰ নাগৰিকসকলক। ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে এই ভয়ংকৰ অভিযোগ উত্থাপিত কৰিছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে। চীনৰ প্ৰায় ১৫০গৰাকী নাগৰিকক ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ নমাইছে ৰাছিয়াই। ৰাছিয়াৰ হৈ যুদ্ধত নমা চীনৰ ১৫০গৰাকী নাগৰিকক চিনাক্ত কৰা হৈছে বুলি দাবী কৰিছে ৰাষ্ট্ৰপতি জেলেনস্কিয়ে। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিগৰাকীৰ দাবী অনুসৰি ১৫০গৰাকী চীনা নাগৰিকক ধৰা পৰিছে যদিও এই সংখ্যা বৃদ্ধিৰ আশংকা। ৰাছিয়াৰ হৈ যুদ্ধ কৰা ১৫০গৰাকী চীনা নাগৰিকৰ পাছপৰ্টৰ তথ্য লাভ কৰিছে ইউক্ৰেইনে। ইতিমধ্যে ইউক্ৰেইনৰ সেনাই ২গৰাকী চীনৰ নাগৰিকক বন্দী কৰিছে বুলি দাবী কৰা হৈছে। শেহতীয়াকৈ ছ'চিয়েল মিডিয়াত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে প্ৰকাশ কৰিছিল বন্দী কৰা চীনৰ ২ নাগৰিকৰ ভিডিঅ'। ৰাছিয়াই বন্দী কৰি ৰখা ইউক্ৰেইনৰ সেনাক মুকলি কৰি দিয়াৰ বিনিময়ত বন্দী কৰা চীনৰ ২ নাগৰিকক মুকলি কৰি দিয়াৰ প্ৰস্তাৱ দিছে জেলেনস্কিয়ে। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে কৰা দাবীৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে চীনৰ বৈদেশিক মন্ত্ৰালয়ে। চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ দাবী, চীনৰ মানুহ নাছিল ইউক্ৰেইনে আটক কৰা সেই লোকসকল। মুঠতে নতুন যুদ্ধ এতিয়া আৰম্ভ হৈছে মধ্যপ্ৰাচ্যত। আন এটা ব্ৰেকিং নিউজ, ৰাজ্যত মাছ ধৰাৰ ক্ষেত্ৰত আহি গ'ল নিষেধাজ্ঞা। মাছ ধৰিব নোৱাৰিব ৰাজ্যত। ৰাজ্যত মাছ ধৰাৰ ক্ষেত্ৰত নতুন নিষেধাজ্ঞা জাৰি কৰা হৈছে। শিৱসাগৰ জিলাবাসীলৈ আহি গ'ল কঠোৰ নিৰ্দেশনা প্ৰশাসনৰ ফালৰ পৰা। ১৫ জুলাই পৰ্যন্ত মাছ ধৰাত নিষেধাজ্ঞা জাৰি কৰা হৈছে শিৱসাগৰত। কোনো প্ৰাকৃতিক জলাশয়, নদীত আদিত ধৰিব নোৱাৰিব মাছ। মাছৰ উৎপাদন বৃদ্ধি, প্ৰযোজনৰ বাবে জাৰি কৰা হৈছে এই নিষেধাজ্ঞা। আইন ভংগ কৰি মাছ ধৰিলেই লোৱা হ'ব কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা। শিৱসাগৰ জিলা আয়ুক্তই জাৰি কৰিছে মাছ ধৰাৰ ক্ষেত্ৰত এই নতুন নিৰ্দেশনা। ৰৌ, মিৰিকা, মালি, চিতল, খৰিয়া, পিঠিয়া আদি মাছ আৰু কণী নিধনটো নিষেধাজ্ঞা জাৰি কৰিছে শিৱসাগৰ প্ৰশাসনে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, টেটুলৈকে মদ গিলি ৰাজপথত সন্ত্ৰাস বিলাসী থাৰ চালকৰ। গুৱাহাটী মহানগৰীত উদ্ভণ্ডালি। টেটুলৈকে মদ গিলি ৰাজপথত সন্ত্ৰাস বিলাসী থাৰৰ। এফালৰ পৰা মহতিয়াই নিলে ইখনৰ পিছত সিখন শাক পাচলিৰ দোকান। কদম্পি প্ৰাণ ৰখা পদপথৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ। নিচাসক্ত অৱস্থাত মহানগৰীৰ হাতীগাঁৱত থাৰ চালকৰ অতপালি। ঘটনাৰ পাছতেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় হাতীগাঁৱত। AS01BX3456 নম্বৰৰ থাৰৰ অতপালি গুৱাহাটী মহানগৰীত। ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা হাতীগাঁও আৰক্ষীৰ। টেটুলৈকে মদ গিলি গুৱাহাটী মহানগৰীৰ ৰাজপথত বিলাসী থাৰৰ সন্ত্ৰাস দেখিবলৈ পোৱা গৈছে।
আন এটা গুৰুত্বপূৰ্ণ খবৰ প্ৰতিবাদকাৰীক চুচৰাই লৈ গৈছে আৰক্ষীয়ে আছাদুদ্দিন ওৱেইছিৰ সমৰ্থকক আটক কৰিছে আৰক্ষীয়ে ৱাকফ আইনৰ বিৰুদ্ধে কৰিছিল প্ৰতিবাদ আৰু প্ৰতিবাদ চলি থকাৰ মাজতেই কঠোৰ হৈ পৰিছে আৰক্ষী প্ৰশাসন প্ৰতিবাদকাৰীক আটক কৰিছে আৰক্ষীয়ে আছাদুদ্দিন ওৱেইছিৰ সমৰ্থকক আটক কৰিছে মুম্বাই আৰক্ষীয়ে প্ৰতিবাদৰ সময়ত AIMIMৰ ৰাষ্ট্ৰীয় মুখপাত্ৰক আটক আৰক্ষীয়ে চুচৰাই ৱাকফ বিৰোধী প্ৰতিবাদকাৰীক উঠালে গাড়ীত মুম্বাইত জুম্মা নামাজৰ পাছত হাজাৰ হাজাৰ মুছলমানৰ প্ৰতিবাদকাৰীক কঠোৰ হাতেৰে দমন কৰিছে মুম্বাই আৰক্ষীয়ে এজনকৈ আৰক্ষীয়ে আটক কৰিলে কেইবাগৰাকীও প্ৰতিবাদকাৰীক আটক আৰক্ষীৰ মুম্বাইত ৱাকফ আইনৰ বিৰুদ্ধে আছাদুদ্দিন ওৱেইছিৰ সমৰ্থকে উলিয়াইছিল বিশাল প্ৰতিবাদী কাৰ্যসূচী আৰু সেই প্ৰতিবাদী কাৰ্যসূচীৰে পৰা শ মুছলমান প্ৰতিবাদকাৰীক আটক কৰিছে মুম্বাই আৰক্ষীয়ে পৰৱৰ্তী খবৰ বিহুৰ দিনাই অন্তিম তাৰিখ নতুন পদ্ধতিৰে আপুনি কিদৰে লাভ কৰিব চৰকাৰী পকী ঘৰ শীঘ্ৰেই কৰক এইকেইটা কাম চৰকাৰী ঘৰক লৈ আহিছে শেহতীয়া খবৰ ৰাজ্যৰ প্ৰতিজন দৰিদ্ৰ লোকে পাব 1,30,000 টকা ৰাজ্য চৰকাৰৰ ফালৰ পৰা পকী ঘৰক লৈ মন্ত্ৰী ৰঞ্জিত দাসৰ নতুন মন্তব্য পকী ঘৰ বনাবলৈ চৰকাৰে দিব 1,30,000 টকা 15 এপ্ৰিলৰ ভিতৰত প্ৰেৰণ কৰিব লাগিব আপোনাৰ কেঁচা ঘৰৰ ফটো 15 এপ্ৰিলৰ ভিতৰত আপলোড কৰিব লাগিব কেঁচা ঘৰৰ ফটো মাজত মাত্ৰ আৰু 2টা দিন বাকী আছে অসমৰ প্ৰতিজন লোকৰে থাকিব এতিয়াৰ পৰা পকী ঘৰ এতিয়াৰ পৰা অতি সহজেই লাভ কৰিব চৰকাৰী পকী ঘৰক লৈ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ এই ডাঙৰ মন্তব্য